ভাল লাগিছে, কিন্তু পৰ্যায়ক্ৰমে যেনেকৈ আমাৰ ছইল হেল্থ কাৰ্ড সেইখিনি হৈ আছে, মই আগতেও কৈছোঁ যে ছইল হেল্থ কাৰ্ডখন যদি কৃষকে ব্যৱহাৰ নকৰে তেতিয়াহ'লে ইট উইল জাষ্ট ৰিমেইন এ কাৰ্ড। সেইকাৰণে আমি ব্যৱহাৰ কৰিব লাগে। আৰু ছইলৰ নিউট্ৰিশ্যন, ছইল হেল্থ যেনেকৈ আমি কৃষকসকলক বুজাবলৈ মই কৈছিলোঁ যে আমাৰ নিজৰ শৰীৰ যেতিয়া কিবা অসুস্থ হওঁ, আমি কিবা হস্পিটেলত যাওঁ, টেষ্ট কৰি উলিয়াই যে কি দৰৱ দিব লাগে, ছইল হেল্থ কাৰ্ডখন একজেক্টলি তেনেকুৱাই ছইলৰ কাৰণে। চ' মাটিত কি প্ৰয়োজন সেইখিনি যেতিয়া আমি গম পাম, তেতিয়া ভালকৈ আমি সাৰেই হওক বা বেলেগ মাইক্ৰ'নিউট্ৰিয়েণ্টছেই হওক সেইখিনি আমি এপ্লাই কৰিব পাৰিম। সেইখিনি মই ভাবোঁ কৃষকসকলে বুজি পাব। আৰু তেখেতলোকে যিহেতু ইমান দিনে খেতি কৰি আছে, এগৰাকী কৃষকে কৈছে যে মই 96ৰ পৰা খেতি কৰি আছোঁ, তেখেতলোকে গোটেই কণ্ডিশ্যনছখিনি বুজি পায়। আৰু লগতে যেতিয়া অলপ বৈজ্ঞানিক পদ্ধতিৰে তেখেতলোকে ছাপোৰ্ট পাব, মই ভাবোঁ আমাৰ কৃষকসকলে আৰু উন্নত মানৰ খেতি কৰিব পাৰে। যোৱা বছৰ আমি পটেটো কাল্টিভেশ্যন কৰাইছিলোঁ, পেপচিয়ে লৈ গৈছিল টিংখাং সমষ্টিৰ কেইখনমান গাঁৱৰ পৰা। এইবাৰো আমি চেষ্টা কৰি আছোঁ আৰু অলপ এক্সপেনশ্যন কৰিবলৈ। চ' ধানটো আমাৰ প্ৰয়োজন, ধানৰ লগতে আৰু বেলেগ বেলেগ ধৰণৰ খেতি কৰিব পাৰিলে মই ভাবোঁ মাৰ্কেটত আমাৰ কৃষকসকলৰ কাৰণে বেনিফিট হ'ব। বহুতেই আগবাঢ়ি আহিছে, বহুত ট্ৰান্সফৰ্মেশ্যন হৈছে, কিন্তু আৰু অলপ আমি কাম কৰিব লগা আছে। সেইখিনি কৰিলে মই ভাবোঁ আৰু ভাল হ'ব। থেংক ইউ।